দলৰ ২০তম প্ৰতিষ্ঠা দিৱস গোটেই অসমত প্ৰতিটো সমষ্টি যিসমূহ ঠাইত আমাৰ সাংগঠনিক ভেটি আছে আৰু প্ৰতিটো সাংগঠনিক জিলাত আমাৰ কাৰ্যসূচী বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু তাৰ অংশস্বৰূপে আজি বৰপেটা জিলাত আমি জিলা কমিটিৰ উদ্যোগত এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ইয়াতে উলহ-মালহেৰে আৰু উদযাপন কৰিছোঁ। ডাৱৰীয়া বতৰ তাৰপিছতো বিভিন্ন প্ৰান্তৰ পৰা দূৰ দূৰান্তৰ পৰা আমাৰ প্ৰতিনিধিসকল আহি ইয়াতে উপস্থিত হৈছিল আৰু এই সুযোগত আমি যুৱ মৰ্চাৰ বৰপেটা জিলা সমিতিৰ কমিটিখনো আমি গঠন কৰি লৈছোঁ, কাৰণ যিহেতু নতুন সাংগঠনিক সীমা ইত্যাদি নিৰ্ধাৰণ হৈছে, পঞ্চায়তসমূহ গঠন হ'ব। গতিকে আজিৰ সভাৰ পৰা আমি পণ লৈছোঁ যে প্ৰতিটো আঞ্চলিকত, প্ৰতিটো পঞ্চায়তত, প্ৰতিটো ব্লকত আমাৰ সংগঠন অতি জোৰদাৰ আৰু মজবুতভাৱে গঢ়ি তোলাৰ স্বাৰ্থত আমাৰ কৰ্মীসকলে যথেষ্ট মেহনত কৰিব আৰু জনগণৰ মাজত আমাৰ যিসমূহ মূল দাবী আছিল, মূল বিষয় আছিল, সেইসমূহ বিষয় আমি জনগণৰ মাজলৈ লৈ চাওক। আজমল চাহাবৰ পৰাজয়ৰ পিছত যিসকলে দুৰ্বল বুলি কৈছে, তাৰ পিছতো কৈছোঁ কেইবা লক্ষাধিক ভোট কিন্তু UDF-ৰ নামত আজিও আছে। UDF-ৰ কৰ্মী এজনো ইফাল আৰু সিফাল হোৱা নাই। বিশেষ পৰিস্থিতিত, বিশেষ ধুমুহা, সেই ধুমুহা আছিল যে নৰেন্দ্ৰ মোদীক হৰুৱাব লাগে। নৰেন্দ্ৰ মোদীক হৰুৱাবলৈ হ'লে UDF-ৰ এজন আসনেৰে হৰুৱাব পাৰিব নোৱাৰিব। কংগ্ৰেছৰ বিভিন্ন ধৰণৰ অপপ্ৰচাৰ, মিথ্যাচাৰ ইত্যাদিৰ কাৰণে আজি ধুবুৰী সমষ্টিত আজি পৰাজয় আমাৰ হৈছে। পৰাজয় আমি নতশিৰে স্বীকাৰ কৰি আমি জনগণৰ মাজলৈ আমাৰ আস্থা, আমাৰ বিশ্বাস আৰু আমাৰ যি প্ৰাসংগিকতা ইত্যাদি বিষয়সমূহ লৈ জনগণৰ মাজলৈ আমি গৈ আছোঁ আৰু জনগণে নিশ্চিত আৰু নিশ্চিতভাৱে আমাক আঁকোৱালি ল'ব। বিগত সময়তো দলৰ উত্থান আৰু পতন হৈছে, বিভিন্ন দলৰ উত্থান আৰু পতন হয়, এয়া ৰাজনীতিৰ অংশ। গতিকে আমি ডিমৰেলাইজ নহয়, আমি অধিক আৰু তীব্ৰতৰ তাতকৈ অধিক শক্তিৰে নতুন উদ্যমেৰে আমাৰ দল শক্তিশালী কৰাৰ কাৰণে সেইটো হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মা 1941 চনৰ আগৰ নাগৰিকক এটা ভাগ, তাৰ পিছৰ নাগৰিকক এটা ভাগ, 71ৰ এটা ভাগ, 64ৰ এটা ভাগ, অমুক তমুক 2014 চনৰ আগৰ এটা ভাগ, এইবিলাক তেখেতৰ যিবিলাক বিভাজনকামী ৰাজনীতি, এইবিলাকৰ সূত্ৰই ধৰা নিদিয়ে। অসমীয়া জনগণে বিজেপিক ওফৰাবলৈ, বিজেপিয়ে জাতি বিৰোধী, অসমীয়া জাতি বিৰোধী বিজেপিক ওফৰাবলৈ মানুহে পণ লৈছে আৰু মানুহে এই কথাটো বুজি উঠিছে কি ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই কৰি অসমখনক থান বান কৰিছে। আমি হিমন্ত বিশ্ব শৰ্মাৰ এই কুচক্ৰান্তৰ ৰাজনীতি নিপাত যাওক তাৰ কামনা কৰোঁ আৰু তাৰ কাৰণে আমি বিজেপি বিৰোধী শক্তিসমূহে একত্ৰিতভাৱে এটা যুঁজ দিয়াৰ প্ৰয়োজনীয়তা আছে। মানুহে এক জেগাৰ পৰা আৰু এক জেগালৈ যাব পাৰে, সুবিধা একো নাই, কিন্তু তাতে যোৱাৰ পিছত নিৰাপত্তাৰ যি সমস্যাৰ সন্মুখীন হৈছে, এই নিৰাপত্তাৰ সমস্যাটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈছে মই তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব নলওঁ, গৃহমন্ত্ৰীয়ে যেতিয়া কৈছে, তেতিয়া আমাৰ উষ্মা আৰু উদ্বেগ আছে আৰু আমাৰ দুশ্চিন্তা আছে যে শ্ৰমিকসকলৰ নিৰাপত্তাহীনতাত ভুগে নেকি। আৰু যাৰ বাবে আমি ভাবোঁ যে বিভিন্ন জেগাত ট্ৰেভেল এডভাইজৰি বিভিন্ন সময়ে সময়ে চৰকাৰে দি থাকে। মোৰ তৰফৰ পৰাও ট্ৰেভেল এডভাইজৰি যে এই ঠাইসমূহলৈ যাব নালাগে, পাৰ্য মানে নিজৰ ঠাইত কাম বিচাৰিব লাগে, নিজৰ ভৰিৰ ওপৰত থিয় হোৱা। নিৰাপত্তা নাথাকিলে ক'তো যাব নালাগে। আপোনাক মই মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিম বুলি ক'ব পৰা নাই আজিলৈকে, কোনেও কোৱা নাই। সেইকাৰণে কথাই আমি কৈছোঁ যে য'ত নিৰাপত্তা নাই, য'ত সন্মান নাই, তাতে আপোনালোকে কোনেও নাযাব। সকলোকে এইটো আহ্বান জনাওঁ, কোনেও যাতে য'ত নিৰাপত্তা আৰু য'ত সন্মান নাই তাতে যাব নালাগে। মুখ্যমন্ত্ৰীৰ মালিক তেওঁ এই ৰাজ্যৰ গৃহমন্ত্ৰী, তেওঁ মুখ্যমন্ত্ৰী, তেওঁ একাংশ নাগৰিকৰ প্ৰতি পক্ষপাত আৰু ব্যভিচাৰ কৰি একাংশ নাগৰিকক তেখেতে তৃতীয় শ্ৰেণীৰ নাগৰিক সজোৱাৰ যি ষড়যন্ত্ৰ, তাৰ ফলস্বৰূপে অসমখনক ভাগ ভাগ কৰিছে, অসমখনক উত্তেজিত কৰিব বিচাৰিছে, অসমখনত অশান্তিৰ এক বীজ ৰোপণ কৰিব বিচাৰিছে আৰু যাৰ জৰিয়তে হাতামপৰসীয়া ঐক্য সংহতিক বিনষ্ট কৰিব বিচাৰিছে। এটা বিশেষ জনগোষ্ঠীক বা দুটা বিশেষ জনগোষ্ঠীক, কিছুমান জনগোষ্ঠীক আপোনাৰ ভিলেইন বনাব বিচাৰিছে, শত্ৰু বনাব বিচাৰিছে অসমৰ জনমানসক। এইবিলাক কাম সঠিক নহয়। আমি বিচাৰোঁ নাগৰিক হিচাপে প্ৰতিজন নাগৰিকে পাবলগীয়া অধিকাৰ সমান আৰু সমানুপাতিক অধিকাৰ প্ৰতিজন নাগৰিকে পাব লাগে। আমিতো এটাই কথা ক'ম যে য'ত আপোনাৰ নিৰাপত্তা নাই, য'ত আপোনাৰ সন্মান নাই, তালৈকে কোনেও নাযাব, চাহে সেয়া উজনিলেই হওক, চাহে সেয়া অন্য কোনো জাগলৈ হওক। মাতিলে ৰণলৈকেও যাবা, নামাতিলে ভোজলৈকেও নাযাবা। এতিয়া কথাটো হৈছে যে যি ঠাইত আমাক যাবলৈ বাৰণ কৰিছে, মানা কৰিছে, কিয় যায় অকণমান পৰিস্থিতিটো চাই লওক। এই দলাল চক্ৰ যিসকলে বিভিন্ন জেগাৰ পৰা দাতাম লৈছে, নে কি বুলি কয় এইটো, দাদন লৈছে, তেওঁলোকেতো লৈ যাবই মানুহখিনিৰ জীৱনলৈকে আছে। কিমান মানুহক মৰিয়াই পিটিছে। আমি চিৰিং চাপৰিৰ পৰা আজিলৈকে মনত ৰাখিছোঁ, এই দল সৃষ্টিৰ সময়ত চিৰিং চাপৰি আপোনালোকৰ মনত আছেনে নাই? সামান্য ব্যক্তিগত কাজিয়াৰ অজুহাত লৈ মানুহক যি ধৰণৰ গণপিটন দিয়া হৈছিল, বিভিন্ন সময়ত কাণত ধৰি মানুহক থিয় কৰাই থোৱা ইত্যাদিসমূহ আমি লক্ষ্য কৰিছোঁ। আমি বহুত পীড়াৰে সৈতে, বহুত উষ্মা আৰু উদ্বেগৰ সৈতে কৈছোঁ যে য'ত আমাৰ সন্মান নাই,
য'ত আমাৰ নিৰাপত্তা নাই তাতে আমি যাব নালাগে একদম আজি গৰাখহনীয়াৰ কাৰণে গোটেই অসমব্যাপী যি ধৰণৰ গৰাখহনীয়া বিভিন্ন জিলাসমূহত আপুনি দেখিছে যে অসমৰ মুঠ মাটিকালিৰ কেইবা হাজাৰ হেক্টৰ মাটি ইতিমধ্যে গৰাখহনীয়াত যা গৈছে গৰাখহনীয়াত যা যোৱাৰ ফলত মানুহখিনি ভূমিহীন হয় শ্ৰমহীন হৈ পৰে গৃহহীন হৈ পৰে তেতিয়া তেওঁলোকে এমুঠি অন্যৰ বাবে বিভিন্ন ঠাইলৈ ঢাপলি মেলে আৰু সেই তাৰ অংশ বিশেষকৈ উজনি হওক নামনি হওক বা অন্যান্য অসমৰ বাহিৰত শ্ৰমিকসকলে গৈ নিজৰ পেটৰ তাগিদা পেটৰ তাৰণাত কাম কৰিবলৈ যায় আৰু সেই কাম কৰিবলৈ যোৱা শ্ৰমিকসকলে যেতিয়া তাতে অত্যাচাৰৰ সন্মুখীন হয় তেতিয়া চৰকাৰৰ বৰমূৰীয়া চৰকাৰৰ মুৰব্বীসকলে যেতিয়া সেই অত্যাচাৰক বা সেই ঠাইত নিৰাপত্তা দিব বুলি নিশ্চয়তা নিদিয়ে তেতিয়া তেওঁলোকৰ ওপৰত আৰু অত্যাচাৰৰ প্ৰকোপটো বৃদ্ধিহে হয় আৰু সেইকাৰণে আমি অতি ক্ৰীড়াৰ সৈতে এই ক্ষেত্ৰত উচ্চ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছোঁ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছোঁ আমি তামাম সংস্থা নিৰপেক্ষ সংস্থাসমূহৰ হস্তক্ষেপ বিচাৰিছোঁ যে প্ৰতিজন নাগৰিকে ফ্ৰীলি সকলো ঠাইত যোৱাৰ যি অধিকাৰ সেই অধিকাৰ তেওঁলোকে পাব আৰু একেটা সময়তে আমি আহ্বান জনাইছোঁ শ্ৰমিকসকলক ইয়াৰ ব্যক্তিসকলক যে যি ঠাইত আপোনাৰ সন্মান নাই যি ঠাইত আপোনাৰ ইজ্জত নাই যি ঠাইত আপোনাৰ নিৰাপত্তা নাই তালৈকে আপোনালোকে নাযাব যুৱকসকল সমাজৰ মেৰুদণ্ড আৰু যুৱকসকল ৰাজনীতিত তেওঁলোকৰ অংশগ্ৰহণ আৰু অধিক কৰিব লাগে ৰাজনীতি কেৱল এক শ্ৰেণীৰ লেতেৰা খেল বুলি যিটো প্ৰচলিত কথা সেই কথাটো সত্য নহয় যুৱকসকল আহি এই ৰাজনীতিৰ পথাৰখনক আৰু অধিক শক্তিশালী কৰি জনমুখী কৰা আৰু যুৱকৰ মনৰ যিসমূহ ইনোভেটিভ আইডিয়া চিন্তা চেতনা সেইবিলাকক বাস্তৱায়িত কৰাৰ কাৰণে যুৱকসকলে ৰাজনীতিত অংশগ্ৰহণ কৰিব লাগে আৰু ৰাজনীতি সদায় আদৰ্শৰ পক্ষে হ'ব লাগে এটি আদৰ্শ ধাৰণ কৰি যি আদৰ্শই শ্ৰমজীৱী মেহনতি আৰু প্ৰান্তীয় মানুহৰ কথা ক'ব তেনেকুৱা আদৰ্শৰ প্ৰতি যাতে তেওঁলোকে ৰাজনীতি কৰে তাৰ কাৰণে মোৰ আহ্বান থাকে